লংকেশ্বৰ মুহূৰ্ত পৰাকৈ কি হৈছিলে কালি যেহেতু কালি তাৰমানে বতাহ বৰষুণ দিছিলে বতাহ বৰষুণ দিওঁতে আমি ভাত খাই উঠিছোঁ ভাত খাই উঠি মই টোপনি মাৰি আছোঁ টোপনি মাৰি থাকোঁতে এনেকৈ তাৰমানে হেৰি আৱাজ এটা উঠিছে ধমকে উঠিছে মই ভাবিছোঁ কি পৰিলে পৰা বুলি কিনে ধমকে উঠিছে তাৰপিছত মই উঠি আহিছোঁ উঠিও মানে ভৰিখন দিছোঁ ফেনখন তাৰমানে মোৰ ভাগ্য ভাল মোৰ বুকৰ কাষত মানে পৰিছে কিন্তু বুকত নপৰি ছাইডত পৰিছে হেৰি কৰি তেওঁলোকক তাৰমানে গছকেইডাল কাটিবলৈ বহুত দিন আগৰ পৰা কৈ আছোঁ হেৰি গছকেইডাল কাটি দিয়ক আমাৰ বহুত দিগদাৰ হয় হেৰি কৰাৰ কাৰণে কাটিছোঁ তাৰপিছত সিহঁতে তেওঁলোকে নাকাটে আৰু কাটিব গ'লে তেওঁলোকে মানে খেদি খেদি আহে মানে গোটেইকেইটাই আৰু মাক দেউতাক বাপেক পুতেক মানে গোটেইকেইটা খেদি খেদি আহে মানে হেৰি কৰিব কাৰণে তাৰপিছত আমাৰ ওচৰৰে তাৰপিছতে আৰু মই হেৰি তাৰপিছত আকৌ তাৰমানে আগতে আৰু এবাৰ এনেকৈ ঠানি পৰি কিনে মস্ত ডাঙৰ ঠানি পৰি কিনে টিঙত পৰি মানে টিং ফাটি কিনে মানে ভিতৰত পানী সোমাই সৰহৰে পানী সোমাই আহে একদম মানে ভিতৰত পৰে তাৰপিছতে মই আৰু সিহঁতক কৈছোঁ নুশুনাৰ কাৰণে মই আকৌ টিং আজি 6 মাহো হোৱা নাই মই বদলাই দিছোঁ টিং হেৰি কৰি কিনে 60-70 হাজাৰ টকা ভৰি কিনে মই টিং বদলাই দিছোঁ হেৰি কৰি কিনে গোটেই আধা অংশ গোটেই ভাঙি গৈছে এতিয়া মোক তেওঁলোকৰ পৰা বাৰান্দাখনো ভাঙি হেৰি কৰিলে ইমান ডাঙৰ চেগুন এই প্ৰকাণ্ড গছ এডাল ঘৰত পৰি গৈছে আমি আগতো মানে জনাইছিলো থানাতো জনালো পুলিচো 2বাৰ আহি ৱাৰ্নিং দি গৈছে যে আপোনালোকে গছকেইডাল কাটি দিব মানুহ ঘৰৰ একদম ঘৰৰ মানে হালিয়ে আছে গছকেইডাল সিহঁতে মানে ক'লেই মানে আমাক খেদি আহে আৰু কয় কি যে হেৰিটো আমি তোমালোকৰ সীমাত পুতিছো নেকি আমাৰ সীমাতে পুতিছো তোমালোকৰতো বাপেৰে সীমাত পুতা নাই মানে বহুত বেয়া বেয়া ব্যৱহাৰ কৰে সিহঁতক কোৱা কাৰণে এতিয়া গছটো পৰি একদম মানে গোটেই হেৰিবিলাক গোটেই টিঙৰ এয়া চব ভাঙি গৈছে ভিতৰৰ একদম মানে গোটেই গছ ক'লেই মানে সিহঁতে মানে খেদি খেদি আহে এতিয়া আমি কি কৰিম আমাৰ উপায় নোহোৱা হৈ গৈছে আজি গোটেই ভাঙি গৈছে এই টিং ভাঙি গৈছে এইফালে ৱাল ভাঙিছে অলপ মানে ৱাল ফাটি গৈছে এইবিলাক বহুত হেৰি হৈছে ফেন এখন বিচনাৰ পৰা পৰি মা শুই আছিলে মানে বিচনাত পৰি শুই থাকোতে মানে ফেনখনো ওপৰৰ পৰা অলপৰ কাৰণে মানে গাত নপৰিলে গোটেই কেইজন মানুহ ঘৰৰ পৰা বাহিৰত দৌৰ মাৰিছে নহ'লেতো ভিতৰত প্ৰায় 5জন আছিলে হয় গোটেই লাইনৰ তার বিলাক গোটেই চিঙি মানে আমাৰ ইয়াতে চোতালত পৰিছে তাৰপিছত গাঁৱৰ মানে ল'ৰাৰ কেইজন মানে সিহঁতে মানে তাৰ কেইটা অলপ চাইড কৰি গুচাই দিলে ৰাতিয়ে সিহঁতে গুচাই দিছে হৈছে যে আৰু লগালগ মানে ফোন কৰিলো আমি লাইনত যে এনেকে লাইনৰ গছ পৰি কেনে আমাৰ চেগুন গছ পৰি গোটেই ঘৰত পৰি গোটেই হেৰি হৈছে লাইনৰ তার চাৰ চব ছিঙি গৈছে হেৰি আপোনালোকে লাইনটো অফ কৰি দিয়ক এনেকে ক'লো তেতিয়া আকৌ লাইনৰ মানে কাটি দিলে আৰু লাইনৰ হেৰিটো